ইফালে মহানগৰীত বৃদ্ধি পাইছে নাৰীদেহ চক্ৰ বাপ্তিছ ইন কাণ্ডৰ পাছতে এইবাৰ হোটেল বিলাস অনলাইন মাধ্যমেৰে মহানগৰীত সেক্স ৰেকেট চলি আছে বৰা সাৰ্ভিসৰ হোটেল বিলাসতে চলিছে আৰক্ষীৰ অভিযান আৰু মেনেজাৰ সহ আৰক্ষীৰ জালত পৰিছে হোটেলৰ স্বত্বাধিকাৰী কিৰণ গগৈ দীৰ্ঘদিনৰ পৰা হোটেলখনত কিৰণ গগৈ চলাই আহিছিল নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় আৰু দেহ ব্যৱসায়ৰে কোটিপতি হৈছিল কিৰণ গগৈ বুলি জানিব পৰা গৈছে আৰু ইটোৰ পাছত হিটু আসলতে নাৰী দেহ চক্ৰ উৎখাত হৈছে মহানগৰীত আৰক্ষীৰ জালত পৰিছে এবাৰ আন এখন হোটেলৰ স্বত্বাধিকাৰী আমি দেখুৱাইছো এগৰাকী হৈছে স্বত্বাধিকাৰী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বৰা সাৰ্ভিসৰ হোটেল বিলাসতে আৰক্ষীয়ে চলাইছিল অভিযান প্ৰথমে বেলতলাৰ যি বাপ্তিছ ইন কাণ্ড আৰু তাৰ পাছতে এবাৰ হোটেল বিলাস অনলাইন মাধ্যমেৰে মহানগৰীত সেক্স ৰেকেট চলাই আছে দীৰ্ঘদিনৰ পৰা বৰা সাৰ্ভিসৰ হোটেল বিলাসতে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে এই হোটেলখনৰ স্বত্বাধিকাৰী কিৰণ গগৈ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিম আমাৰ সতীৰ্থ মনোজ দ্বাৰা আছে মনোজ দ্বাৰা আপোনাৰ কাষলৈ আহিছো প্ৰথমে যি বেলতলা কাণ্ড আসলতে সেই তথ্য পোহৰলৈ আহিছিল আৰু বাপ্তিছ ইন কাণ্ডৰ পাছত এবাৰ হোটেল বিলাস অনলাইন মাধ্যমেৰে দীৰ্ঘদিনৰ পৰা সেক্স ৰেকেট চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে আৰু আনহাতে এই আসলতে আৰক্ষী অভিযানৰ সময়তে বৰা সাৰ্ভিসৰ এই হোটেল বিলাসতে আৰক্ষীৰ অভিযানৰ সময়তে ইতিমধ্যে মেনেজাৰজন আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিনৰ পৰা নাৰী দেহ ব্যৱসায়ী চক্ৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে আপোনাৰ কাষলৈ আহিছো শেহতীয়া কি তথ্য আছে চাওক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে হোটেল যিখন বিলাস বুলি কৈছে সেই বিলাস হোটেলখনত বৰ্তমান উপস্থিত আছোঁ বৰা সাৰ্ভিসৰ এই হোটেল বিলাসখন মই দেখুৱাব খুজিছোঁ এইখন হোটেল বিলাসৰে স্বত্বাধিকাৰী হৈছে এইগৰাকী কিৰণ গগৈ আৰু কিৰণ গগৈ এগৰাকী পেছাত ক'বলৈ গ'লে এগৰাকী সাংবাদিক বুলি ইতিমধ্যে প্ৰচাৰ হৈছেই আৰু আমি কৈছোঁ যে এইগৰাকী কিৰণ গগৈয়ে খুব কম দিনতে খুব কোটিপতি হোৱাৰ এটা তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে আৰু সাময়িকভাৱে আমি যদি চাবলৈ যাওঁ যে এই যিখন হোটেল বিলাস এইখন বৰা সাৰ্ভিসত বৃহস্পতিবাৰৰ নিশা আৰক্ষীয়ে টহলদাৰী আৰক্ষীয়ে ইয়াত যথেষ্ট যুৱতীক আচলতে আহ-যাহ কৰা দেখা পোৱা গৈছিল আৰু দেখা পোৱাৰ লগে লগে ইয়াত আচলতে অভিযান চলোৱাৰ পাছতে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ কিছুমান লাভ কৰে আৰু লাভ কৰাৰ পাছতেই আৰক্ষীয়ে তলব কৰে সেইগৰাকী সীমান্ত বৰা যিগৰাকী এইখন হোটেলৰ মেনেজাৰ সেইগৰাকী সীমান্ত বৰাক তলব কৰে আৰু তলব কৰাৰ পিছত তেখেতৰ যিটো মোবাইল সেই মোবাইল ফোনটো চোৱাৰ পাছতেই তথ্যবিলাক ওলাই পৰে আৰু মোবাইল ফোনটোত অসংখ্য যুৱতীৰ ফটো ইতিমধ্যে লাভ কৰিছে আৰু অনলাইন মাধ্যমেৰে যে তেওঁলোকৰ লগত যোগাযোগ হয় সেই সন্দৰ্ভতো তথ্য লাভ কৰিলে আৰক্ষী আৰু তাৰ পিছতে এইগৰাকী স্বত্বাধিকাৰী কিৰণ গগৈক থানালৈ মতা হয় থানালৈ তলব কৰা হয় আৰু কালি দিনটো শুকুৰবাৰ দিনটো পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ তেওঁলোকক মাৰাথন জেৰা চলায় আৰু জেৰা চলোৱাৰ পাছতে এই যি কুকীৰ্তি সেই কুকীৰ্তিসমূহ বাহিৰলৈ ওলাই আহিছে আৰু তথ্যসমূহ ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰু বহুদিনৰ পৰা অনলাইন মাধ্যমেৰে এনেকুৱা ধৰণৰ ৰমৰমীয়া কিছুমান বেহা যিসমূহ অনৈতিক বুলি ভবা হয় যিসমূহ সেই অনৈতিক বেহাসমূহ ইয়াতে চলাই আছিল বুলি ইতিমধ্যেই আৰক্ষীয়ে জানিবলৈ দিছে আৰু সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ সেক্স ৰেকেট গঢ়ি উঠা কাঠফুলাৰ দৰে গঢ়ি উঠিছে বুলি ক'লেও ভুল কোৱা নহ'ব অন্ধকাৰত তেওঁলোকে সুযোগ লৈ এনেদৰে কিছু ৰমৰমীয়া বেহা চলাই আছিল আৰু বেহা চলাই থকাৰ পিছতে এটাৰ পাছত এটাকৈ এনেদৰে কুকীৰ্তি কিছুমান ওলাই পৰিছে আৰু শেহতীয়াকৈ আমি যদি চাবলৈ যাওঁ যে বাপ্তিছ ইনৰ যদি কথা কওঁ বাপ্তিছ ইনত ইতিমধ্যে কিমানগৰাকী যুৱতীক উদ্ধাৰ কৰিছে আৰক্ষীয়ে সেই সন্দৰ্ভতো ইতিমধ্যে আপোনালোকে গম পাইছে আৰু একেদৰেই এইখন হোটেল বিলাসতো এনেকুৱা ধৰণৰ বিলাসিতা ৰঙীন জীৱন আচলতে কটাবৰ বাবে চেষ্টা কৰিছিল নেকি এই সন্দৰ্ভত প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে আৰু আমি যদি ক'বলৈ যাওঁ ইয়াৰ যিগৰাকী মেনেজাৰ সীমান্ত বৰাৰ মোবাইলত ইতিমধ্যে যথেষ্ট তথ্য এই বিস্ফোৰক কিছুমান তথ্য লাভ কৰিছে অনৈতিকভাৱে কিছু কাৰ্যত লিপ্ত হোৱা যুৱতীসকলৰ সৈতে কথা পতা বা যুৱতীসকলৰ ফটো শ্বেয়াৰ কৰা এনেকুৱা ধৰণৰ কিছু তথ্য লাভ কৰিলে তাত তথ্য লাভ কৰাৰ পিছত যিসমূহ আচলতে ধন অনলাইন যোগে যিসমূহ ধন যায় সেই ধন একাউণ্টটো হৈছে ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী কিৰণ গগৈ একাউণ্টলৈ এনেধৰণৰ কিছু অসামাজিক কাণ্ডৰ এই ধনসমূহ আচলতে যায় বুলি সেই QR কোডটো আচলতে এইগৰাকী কিৰণ গগৈয়ে দি থোৱা আছে বুলি ইতিমধ্যে আৰক্ষীৰ পৰা আমি জানিব পাৰিছোঁ আৰু সামগ্ৰিকভাৱে কালি যিহেতু DCP-গৰাকীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে হোটেল বিলাসত বহু পূৰ্বৰে পৰা এনেধৰণৰ ৰঙীন কিছুমান কাৰবাৰ চলি আছে বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে আৰু এই যিখন মহানগৰীত এনেকুৱা ধৰণৰ যি কাণ্ড এই সেক্স ৰেকেটৰ যিখন
যিটো কাণ্ড সেই কাণ্ড ইতিমধ্যে কাঠফুলাৰ দৰে গঢ়ি উঠাৰ দেখিবলৈ পোৱা গৈছে। মই পুনৰ দেখুৱাব বিচাৰিছোঁ এইখন হৈছে হোটেল বিলাস। এই বিলাসখন আছে বৰা ছাৰ্ভিচত আৰু বৰা ছাৰ্ভিচৰ এইখন হোটেল বিলাসৰে স্বত্বাধিকাৰী হৈছে কিৰণ গগৈ আৰু কিৰণ গগৈ পেছাত এগৰাকী সাংবাদিক। যিহেতু তেওঁ সাংবাদিকতা বহু পূৰ্বৰে পৰা কৰি আছে বুলি আমি জানিব পাৰিছোঁ, কিন্তু তেওঁৰ নিজৰ এটা পৰ্টেলো আছে বুলি জানিব পাৰিছোঁ। আৰু সেই সন্দৰ্ভত যদি আমি ক'বলৈ যাওঁ, খুব কম দিনৰ ভিতৰতে এইগৰাকী কিৰণ গগৈয়ে যথেষ্ট ধনৰ আচলতে অধিকাৰী হৈ পৰিছিল। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যিহেতু কালি তেখেত গ্ৰেপ্তাৰ হৈছে, গ্ৰেপ্তাৰ হোৱাৰ পাছত এতিয়া সামগ্ৰিকভাৱে তেওঁৰ কি কি সম্পত্তি আছে, ক'ত কিমান তেওঁ উৎস কি, তেওঁ কেনেকৈ আয় কৰিছে, ইমানসমূহ ধন সম্পত্তিৰ মালিক কেনেকৈ অতি কম দিনৰ ভিতৰতে হ'ব পাৰিছে, এই সন্দৰ্ভত কিন্তু আৰক্ষীয়ে অভিযান চলাই আছে। মই যদি ক'বলৈ যাওঁ, এই হোটেল বিলাসখন আজিৰ পৰা 2 বছৰ পূৰ্বে তেওঁ লিজত লৈছিল আৰু লিজত লোৱাৰ পাছত এইদৰে তেওঁ হোটেলখনৰ স্বত্বাধিকাৰী হৈ পৰিছিল আৰু স্বত্বাধিকাৰী হৈ তেওঁ এনেদৰে কিছু কাম কৰাৰ ইতিমধ্যে তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে। মনো, যিহেতু আমি গম পাইছোঁ যে অনলাইন মাধ্যমৰ জৰিয়তে ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলাই আহিছিল, এই যিসমূহ যুৱতীসকলক ব্যৱসায় লিপ্ত কৰাইছে, এই যুৱতীসকলক তেওঁলোকে কেনেধৰণে এই কামৰ লগত জড়িত কৰাইছিল, তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন নিশ্চয় দিছিল, চাকৰিৰ প্ৰলোভনে হওক বা কেনেধৰণে তেওঁলোকক আনি গুৱাহাটী মহানগৰীলৈ আনি কেনেধৰণে জড়িত কৰাইছিল? যদি চাবলৈ যায় যে পেটাৰ্ণ বা ষ্টাইল যিকেইটা আছে সেইকেইটা কিন্তু একেই। বাপ্তি চিনৰ নিচিনা এইখন বিলাসতো একে ধৰণৰ, কাৰণ তেওঁলোকে যিহেতু গাঁৱৰ যুৱতীৰ সৈতে তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰে বুলি আমি জানিব পাৰিছোঁ, আৰু যিহেতু তেওঁলোকক কামৰ প্ৰলোভন দিয়া বুলি আমি জানিব পাৰিছোঁ, কামৰ প্ৰলোভন দিয়াৰ পাছত তেওঁলোকক ইয়ালৈ লৈ আহি এনেকুৱা কিছুমান জালত পেলায় যিবিলাক জালৰ পৰা ভৰি দি আৰু পুনৰ ঘূৰি যাব নোৱাৰে। যিহেতু এই দৈহিক যি আনন্দ ফূৰ্তিৰ বাবে তেওঁলোকে ৰঙীন পাৰ্টি বা এনেকুৱা ধৰণৰ কাম কৰে, সেই কামত ভৰি দিয়াৰ পিছত তেওঁলোকে ওলাই যাব নোৱাৰে। গতিকে এইখন বিলাস হোটেলতে এনেকুৱা ধৰণৰ কাম চলি থকাৰ যিটো তথ্য, সেই তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। যিহেতু আমি কৈছোঁ যে বৃহস্পতিবাৰৰ দিন নিশা এই স্থানেৰে টহলদাৰী আৰক্ষী গৈছিল। টহলদাৰী আৰক্ষী যেতিয়া আহি থাকোঁতেই দেখিছিল যে অসংখ্য যুৱতী ইয়াৰ পৰা ওলাই গৈছে। কিয় ওলাই গৈছিলে এই খবৰটো ল'বৰ বাবে টহলদাৰী আৰক্ষী আহিলে। আৰক্ষী অহাৰ পাছত ইতিমধ্যে যিগৰাকী মেনেজাৰ আছিলে ইয়াতে হিমান্ত বৰা, সেই হিমান্ত বৰাৰ মোবাইল চেক কৰে আৰু মোবাইল চেক কৰাৰ পাছতে যিখিনি তথ্য লাভ কৰাৰ পাছতে পল্টন বজাৰ আৰক্ষীয়ে তেখেতক তলব কৰে আৰু তলব কৰাৰ পাছতে এইসমূহ বিস্ফোৰক তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। তাৰ পাছতে এটাৰ পাছত এটা তেওঁলোকৰ যি কাণ্ড, সেই কাণ্ডৰ বিষয়ে ইতিমধ্যে অৱগত হৈছে আৰক্ষীয়ে আৰু এই সন্দৰ্ভত মন্তব্যও কৰিছে আৰক্ষীয়ে। আৰু এইগৰাকী কিৰণ গগৈক আজি নিশ্চয় মাৰাথন জেৰা নিশ্চয় চলাব। কালি নিশাটো তেওঁ আৰক্ষী থানাতে আছে, পল্টন বজাৰ থানাত, আৰু তাৰপিছত এতিয়া যিসমূহ তথ্য আৰু ওলাবলৈ বাকী আছে সেইসমূহ তথ্য নিশ্চয় উলিয়াবলৈ চেষ্টা কৰিব আৰক্ষীয়ে। হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া মাত্ৰ 2টা উদাহৰণহে, এনেধৰণৰ বহু ঘটনা আচলতে এইখন মহানগৰীত হৈ আছে। বৰ্তমানেও কিন্তু আৰক্ষীৰ পোহৰলৈ অহা নাই এনেধৰণৰ বিভিন্ন আচলতে ছোৱালী বা যিসকলে আচলতে এনেধৰণৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে, যদিও তেওঁলোকৰ ধৰি লওক কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই, যদিও শেহতীয়াকৈ এয়া মাত্ৰ 2টা উদাহৰণহে। আমাৰ হাতত এই ঘটনা সন্দৰ্ভত ডিচিপি গৰাকীয়ে কি মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যও আছে, আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। আমাৰ এই পেট্ৰলিং পাৰ্টি, পল্টন বজাৰ থানাৰ পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস, বৰা ছাৰ্ভিচৰ হোটেল বিলাস আছে, তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালী হোটেলৰ ভিতৰত সোমাইছে। তাতে গৈ চেকিং কৰিলে, চেকিং কৰাতে গম পোৱা গ'ল যে তাতে ইমৰেল এক্টিভিটি চলি আছে। এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেলটো চলাই আছে কিৰণ কুমাৰ গগৈ, এই লিজত চলাই আছে, তেওঁলোকক কৰায়ত্ব কৰি অনা হয় আৰু সোধপোছ কৰি তদন্ত কৰিলোঁ। আমি তদন্ত কৰাৰ পিছত আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থছৰ পৰা চলি আছে। এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এজ পালোঁ আমি একশ্যন ল'ম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।